বন্ধুসকল গুড মৰ্ণিং। আজি হৈ গ'ল আপোনাৰ 6 তাৰিখ। আজিৰ পৰা আৰম্ভণি আৰু এয়া চাওক, এতিয়া বহুত সলনি কৰি পেলালে, বেলেগ ধৰণৰ কিছুমান কৰি পেলালে। কাম বাকী যে আছিলে সকলোখিনি এতিয়া শেষেই হৈছে বুলি ক'ব পাৰি। এয়া আমাৰ সেৱা বাহিনী শিবিৰ ভিতৰত এয়া, আৰু এতিয়া আমি গৈ আছোঁ প্ৰতিনিধি শিবিৰ তাত, আৰু অলপ কাম আছে কৰিবলৈ। বহুত ধুনীয়া লাগিছে দেই। আজিহে শেষ হৈছে যেন লাগিছে। মূল গেটখন উদ্বোধন কৰিব হৈছে। ইয়াত কিন্তু আমি থাকিব নোৱাৰোঁ, আমাৰ বিশেষ দায়িত্ব আছে প্ৰতিনিধি শিবিৰত। আৰু ইয়ালৈ এপাক আহিছিলোঁ আমাৰ সেৱা বাহিনীখিনি ল'ৰা ছোৱালীক বিচাৰি, আৰু আমি গৈছোঁ। এয়া চাওক, আজি 6 তাৰিখ, আজি প্ৰথম দিন, আৰু এয়া নামঘৰত ভাগত পাঠ হৈ আছে। এয়া আইসকল আছে আমাৰ, আইসকল, আৰু সেয়া মূল গেটখনত ওচৰত প্ৰতিনিধি শিবিৰলৈ গৈছে। উন্মোচন হৈ গ'ল, তালৈ যাব নোৱাৰোঁ। ইয়াতে ডিউটি, মানে ইয়াতে আপোনাৰ দায়িত্ব পৰিছে কাৰণে ইয়াৰ পৰাই দেখাইছোঁ আৰু জুম কৰি। কৃষ্ণ পতাকা বেদী, যোন ভাগ আপোনালোকক দেখুওৱা নাছিলোঁ, এতিয়া দেখাইছোঁ। এয়া পতাকা বেদী চাওক দিনৰ ভাগত, আৰু তাৰ চাওক কি ধুনীয়াকৈ বনাইছে। আপোনালোকে এপাক আহি চাই যাবহি দেই, ইয়াত বহুত ধুনীয়া বনাইছে। এয়া যোন ভাগলৈ বৰ্তমান অহা নাছিলোঁ পতাকা বেদী, একদম ওপৰলৈ উঠি যাব পাৰি। এনেকৈ কৰি উন্মোচন হোৱা নাই, বা পতাকা বেদী উন্মোচন হ'ব। এয়া এনেই বাহিৰে বাহিৰে সোমাইছোঁ দেই, নহ'লে পতাকা বেদী উন্মোচন হোৱা নাই যে, সেইটো কাৰণে। বিশেষ কথা ক'বলৈ থাকি গ'ল, মই মানে এতিয়াহে লক্ষ্য কৰিছোঁ দেই, ভালকৈ চাওঁতে। মানে তেওঁলোকে ভালকৈ চালেহে লক্ষ্য কৰিব। এয়া চাওক, ধানৰ থোকেদি নিৰ্মাণ কৰা হৈছে। এয়া চাওক ওপৰত দিছে, কৃষ্ণ, ধানৰ থোকেদি নিৰ্মাণ কৰা হৈছে। আৰু এয়া ফুল দি থৈছে ইয়াত তাত দিবৰ কাৰণে, আৰু তাত আৰু কাম কৰি আছে। যেতিয়া উন্মোচন হোৱাই নাই, যেতিয়া অলপ পাছত উন্মোচন হ'ব। আৰু এয়া বাটচৰা, মানে এয়া মূল তোৰণখন, এয়া বাটচৰা। ভালকৈ চাওঁতহে লক্ষ্য কৰিছোঁ দেই, ইয়াতে ধানৰ থোক আছিলে বুলি ভালকৈ চাওঁতহে লক্ষ্য কৰিব পাৰি। মানে দূৰৰ পৰা চালে মানে ধৰিব পৰা নাছিলোঁ, তাৰপিছত ভালকৈ চাইছোঁ, তাৰপিছতহে দেখিছোঁ। ভাবক কি ধুনীয়া উন্মোচন কৰিছে। মানে সেৱা বাহিনী শিবিৰটো বহাৰ পো নাম দিছে। এয়া যিকোনো সৌভাগ্য সকলোকে সেৱা কৰিছোঁ, যাতে আমাৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে পাতিম। সেৱা বাহিনী আমি আশা কৰিছোঁ, সেৱা বাহিনী নিজৰ দক্ষতা প্ৰকাশ কৰক, তেওঁলোকে যাতে কোনো সকল কিন্তু আমি বেয়া পাই নাযায়। তাই হয় কৃষ্ণ কৃষ্ণ। আৰু আমাৰ কাম শেষ হ'লে আমি এতিয়া ভিতৰতে যাব লৈছোঁ। সেৱা বাহিনী শিবিৰৰ ভিতৰত গৈ আছোঁ আমি। এয়া নতুনকৈ দিছে, এখন পোষ্টাৰ হৈছে বহাৰ পো কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। আমাৰ মানে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰটোৰ নামটো বহাৰ পো দিছে, মানে এনেকৈ ধৰণৰ নাম থাকি যায়, সেইকাৰণে সকলো মানে বহাৰ পো হিচাপে আমাৰ নাম অলৰেডি আগত বৰগীত হৈ গ'ল। সেই আৰু আমাৰ যোনটো দিহানামৰ সেইটো আজিয়ে হ'ব বুলি কৈছিলে, আৰু আমাৰ দিহানামৰ প্ৰেক্টিচ কৰি আহি আছিলোঁ এতিয়া আমি।
আৰু এতিয়া মানে মই গৈছোঁ বিশেষ প্ৰতিনিধি শিবিৰ তাত মানে আমাৰ সেই ৰাতিপুৱাৰ নিচিনা সেয়া কি ডিউটি আছে বুলি ক'ব পাৰি তাত কাম আছে তালৈ এতিয়া গৈছোঁ আজিৰ পৰা ভাওনা হৈ যাব আজিৰ পৰা এয়া মঞ্চ উদ্বোধন কৰিলে নাটৰ আজি মঞ্চ উদ্বোধন কৰা হ'ল এয়া মূল মঞ্চত হৈ আছে দেই ফাইনেলি মানে ফাইনেলি এয়া আমাৰ দিহানাম ভাগ হৈ আহিলে যদি ভিডিঅ' পাওঁ কেনেবাকৈ আপোনালোকক দিম বুলি ভাবিছিলোঁ মানে বহুত ৰাতি হৈ গ'ল এতিয়া মানে 12টামান বাজি 12টাটো কেতিয়াবাই বাজিলে বাৰু এতিয়া আপোনাৰ কেইটা বাজিলে 8টা বাজিলে এতিয়া আমাৰ প্ৰগ্ৰেম ৰিচাৰ্জ খতম হৈছে আৰু বহুত প্ৰগ্ৰেম আছে বাকী কৰিবলৈ এতিয়া আকৌ আমি শিবিৰলৈ গৈছোঁ ইমান কুঁৱলী বহিছে আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে আৰু সামৰিছোঁ আৰু কৃষ্ণ দেই